পহিলা বহাগৰ দিনটোতেই কপাল ফুলিছিল বহু ভাগ্যৱানৰ। অনলাইনত টিকট কাটি লাভ কৰিছিল বিলাসী বাহন। ভাগ্য পৰীক্ষা কৰি লাভ কৰা বিলাসী বাহন নিবলৈ বহু হেঁপাহেৰে আহিছিল বৰমালৈ। কোনোবা আহিছে গুৱাহাটীৰ পৰা, আন কোনো আহিছে বৰপেটা, বঙাইগাঁও, গোৱালপাৰাৰ পৰা। পিছে বৰমা আহি আশাত চেঁচা পানী পৰিল এইসকলৰ। পহিলা বহাগৰ দিনটোতেই অনলাইন প্ৰবঞ্চনাৰ বলি হ'ল বহুজন। অনলাইন মাধ্যমত বৰমা বাৰোৱাৰী দুৰ্গা পূজাৰ নাম লৈ দুষ্ট চক্ৰই অনুষ্ঠিত কৰিছিল উপহাৰ কুপনৰ খেল। এই খেলৰ উপহাৰ হিচাপে আছিল ইন'ভা, স্কৰপিঅ', থাৰকে ধৰি বহু বিলাসী বাহন। পিছে একেখন থাৰেই লাভ কৰিলে ৫জনকৈ লোকে। বৰমালৈ বৰ হেঁপাহেৰে উপহাৰ ল'বলৈ অহাৰ পিছতে ওলাই পৰিল জুলুঙাৰ মেকুৰী। অৱশেষত উপায়ন্তৰ হৈ বৰমা আৰক্ষীৰ কাষ চাপিল এইসকল লোক। উল্লেখ্য যে সময়ে সময়ে বৰমা বাৰোৱাৰী দুৰ্গা পূজাৰ নাম লৈ দুষ্ট চক্ৰই অনুষ্ঠিত কৰে উপহাৰ কুপনৰ খেল। এই সন্দৰ্ভত পূৰ্বেই বৰমা আৰক্ষীত অভিযোগ দাখিল কৰিছিল বৰমা বাৰোৱাৰী দুৰ্গা পূজা সমিতিয়ে। কিন্তু লক্ষণীয় যে ৰাজ্যত এতিয়াও এইদৰে চলি আছে ভুৱা উপহাৰ কুপনৰ খেল। এনেদৰে অনলাইন টিকট বিক্ৰী কৰা দুষ্ট চক্ৰক নাকি লগাব কোনে? কি হৈছিল মানে এই বাৰোৱাৰী দুৰ্গা মন্দিৰৰ যিখন মানে লটাৰী কুপন খেল, তাতে মানে এই ভাইটিজনীৰ হেৰি মাৰিছিল, ভাইটিজনৰ থাৰ এখন দেখাই আছে পোৱা বুলি। আমি সেই মৰ্মে আজি আহিলোঁ, আহি কিনে ইয়াতে চালোঁ, কমিটি তাতে গ'লোঁ, কমিটিৰ মানুহ বিচাৰি নাপালোঁ। দুই একজন পালোঁ, ক'লে আমাৰ ইয়াতে কোনো খেলা হোৱা নাই। তাতে গম পালোঁ আমি অনলাইন টিকেট কিনিছিলে, অনলাইন টিকেট কিনিছিলোঁ। এতিয়া কি ক'ব? ইয়াতো টিকেট খেলা হোৱা নাই। টিকেট ইয়াতে খেলা হোৱা নাই, কিন্তু অনলাইন খেলাটো সম্পূৰ্ণ ভুৱা। এতিয়া মানুহে আপোনালোকে সতৰ্ক হওক, চব মানুহে অনলাইন টিকেট নিকিনিব। ইয়াৰ ভুক্তভোগী আমিও হৈছোঁ আৰু বহুত মানুহ আহি আছে, বহুত বিভিন্ন জেগাৰ পৰা, শিৱসাগৰ, বঙাইগাঁও, ওদালগুৰিৰ বিভিন্ন জেগাৰ পৰা আহি আছে। তাৰপিছত আমি আহি কিনে থানাত ছাৰৰ লগত কথা পাতিলোঁ, এজাহাৰ এখন দি থৈ গ'লোঁ। আৰু এই বস্তুটো ক্ৰাইম চলাই আছে আপোনাৰ বিভিন্ন জেগাৰ পৰা, কেৰেলা, আপোনাৰ নগাঁও, কচুৱাৰ পৰা। গতিকে আমি বৰমা থানাৰ আৰক্ষী মহোদয়ক অনুৰোধ জনাইছোঁ, এইটো বস্তুটো অতি সোনকালে পৰ্যালোচনা কৰি বস্তুটো মানে বন্ধ কৰিব লাগে। নহ'লে বিভিন্ন জনে মন্দিৰৰ নাম লৈ বিভিন্নজনে লুটি আছে পইচাগিলা, ক্ৰাইম চক্ৰ চলাই আছে। এইটো বহুত ডাঙৰ কথা আছে। আৰু এইখন মন্দিৰৰ অকল কথাই নহয়, এই বৰমা গাঁওখনৰ মান সন্মানৰ কথা আছে। চব বস্তুৰ লগ হৈ আছে, মন্দিৰ, গাঁও, বিভিন্ন হেৰি হৈ আছে। আৰু কিমানজন মানে থাৰ পাইছে? ইয়াতে অহা মানুহ ৮-১০জন হ'লে থাৰ পাইছে বুলি দেখাই আছে। চবেই থাৰ পাইছে। এতিয়া ইয়াতে আহি দেখা পালোঁ যে সম্পূৰ্ণ মিছা কথা।